জীৱনত বহুতৰ লগতেই পৰিচয় হয়। কোনোবাই ভাল পাই থাকি যায় আৰু কোনোবাই শিক্ষা দি গুচি যায়। পৃথিৱীৰ নিয়ম বহুত অদ্ভুত। যাক তুমি সকলোতকৈ বেছি ভাল পাবা তেওঁৱে তোমাক দুখৰ কাৰণ হৈ ৰ'ব। ভালপোৱা মানুহ জীৱনলৈ অহাতকৈ ভালে ৰখা মানুহ জীৱনলৈ অহাটো বেছি জৰুৰী। মাজে মাজে কিছুমানে প্ৰমাণ কৰি দিয়ে তোমাক বিশ্বাস আৰু ভালপোৱা যোগ্য নহয়। নিজকে কষ্ট দি কেতিয়াও ভালপোৱা দেখুৱাব পৰা নাযায়। কাৰণ যিয়ে তোমাক চকুৰ পানী মূল্য নুবুজে তেওঁ তোমাক কষ্টৰ মূল্য কেনেকৈ বুজি পাব। যিজনে তোমাক ভাল পায় তেওঁক কষ্ট নিদিবা। যাক তোমাৰ প্ৰয়োজন তেওঁক ব্যস্ততা নেদেখুৱাবা। যিয়ে তোমাক বিশ্বাস কৰে তেওঁৰ লগত প্ৰতাৰণা নকৰিবা। যিয়ে তোমাক মনত ৰাখে তেওঁক পাহৰি নাযাবা। যাক তুমি ভাল পোৱা তেওঁৰ পৰা একো আশা নকৰিবা। স্বাৰ্থপৰ মানুহবোৰে কেতিয়াও দুখৰ ভাগ নলয়। তেওঁলোকে সকলো সময়তে সুখৰ ভাগহে আশা কৰি থাকে। যিয়ে আঘাত দিয়ে তেওঁ পাহৰি যায় ঠিকেই, কিন্তু যিয়ে আঘাত পায় তেওঁ সৎ চেষ্টা কৰিও পাহৰিব নোৱাৰে। ভুল কৰিবলৈ সময় নালাগে, কিন্তু সেই ভুল শুধৰাবলৈ বহুত সময় লাগে। গোটেই জীৱনো কম পৰি যায়। যাৰ কাষত তুমি সকলোতকৈ বেছি ভালপোৱা আশা কৰিবা তেওঁৱে তোমাক সকলোতকৈ বেছি কষ্ট দি থৈ গুচি যাব। বিয়া পাতিলে দুখীয়া ছোৱালীক বিয়া পাতক। অৰ্থ বা যৌতুক হয়তো নাপাব, কিন্তু ভাল মনৰ জীৱন সংগীটো পাবই। হয়তো তোমাৰ বাবে যোগ্য নাছিলোঁ মই, কিন্তু মোৰ ভালপোৱা কেতিয়াও মিছা নাছিল। ভাল পাবলৈ যোগ্য নালাগে, লাগে সুন্দৰ এটা মন, বিশ্বাস আৰু সন্মান। এটা সম্পৰ্ক ভালকৈ গঢ়ি উঠিবলৈ হ'লে দুয়োৰে মাজত আন্তৰিকতা আৰু আগ্ৰহ থাকিব লাগে। কিন্তু সেই সম্পৰ্ক ভাঙিবলৈ এজন অৱহেলাই যথেষ্ট। তিনিটা কাম কেতিয়াও কৰা উচিত নহয়। কাৰোবাৰ বাবে অপেক্ষা কৰা, পাগলৰ দৰে কাৰোবাক ভাল পোৱা আৰু অন্ধৰ দৰে কাৰোবাক বিশ্বাস কৰা। যিমানেই টকা ধন সম্পত্তি মৰ্যাদা নাথাকক কিয়, যদি মায়ে নাই তেন্তে আপুনি পৃথিৱীৰ আটাইতকৈ দুখীয়া মানুহ। আজিকালি কথা কমকৈ ক'লেই বেছি ভাল লাগে, কাৰণ মই জানো কথা বুজি পোৱা মানুহৰ সংখ্যা কম, আঘাত দিয়া মানুহৰ সংখ্যা বেছি। এটা সুন্দৰ সম্পৰ্ক গঢ়িবলৈ দুজনৰ ভূমিকা লাগিলেও সেই সুন্দৰ সম্পৰ্কটো ভাঙিবলৈ এজনৰ অজুহাতেই যথেষ্ট। যিয়ে অভিমান বুজি নাপায় তেওঁ ভালপোৱা কেনেকৈ বুজি পাব, আৰু যিয়ে ভালপোৱাই বুজি নাপায় তেওঁ কেনেকৈ ভালে ৰাখিব। গুৰুত্ব কমি গ'লে ৰিপ্লাইবোৰ সৰু হৈ থাকে। যিয়ে এৰি গুচি গৈছে তেওঁক পাহৰি যোৱা, আৰু যিয়ে কাষত আছে তেওঁক গুৰুত্ব দিয়া। যদি কোনোবাই তোমাক পাত্তা বা গুৰুত্ব নিদিয়ে তেন্তে তুমি মাথো এটা কাম কৰা, তুমি তেওঁৰ পৰা আঁতৰি থাকা আৰু এনেকুৱা ভাও দেখুওৱা যেন তুমি তেওঁক চিনিয়ে নোপোৱা। চাবা উচিত শিক্ষা পাই যাবা। কেতিয়াবা এনে লাগে অলপ স্বাৰ্থপৰ হোৱা প্ৰয়োজন, কাৰণ চাৰিওফালে য'তেই চাওঁ স্বাৰ্থপৰবোৰেই দেখা পাওঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে শেষত জনাবলৈ নাপাহৰিব কিন্তু দেই, আৰু লগতে পেজটো ফ'ল' কৰি ল'ব।